এই সাপটো এটা মাছ ধৰা সঁজুলিত বন্দী হ'ল। আমি সোণাৰী নগৰৰ পদ্মেশ্বৰ বৰা নামৰ লোকজনৰ বাসগৃহত এই সাপটো আজি বহুত দিনৰ পৰাই আছিল। সাপটো ঘৰৰ বিমটো তলুৱাৰ এটা গাঁতেদি প্ৰায় ওলোৱা সোমোৱা কৰে। আমাক প্ৰায়ে তেওঁলোকে জনাই থাকে, কিন্তু আমি সাপটো উদ্ধাৰ কৰিব পৰা নাছিলোঁ। আৰু দ্বিতীয়তে সাপটোৱে বোধকৈ উক্ত গাঁতটোত কণীও পাৰিব পাৰে। যি কি নহওক, সেইদিনা যোৱাকালি সাপটো মাছ ধৰা এটা সঁজুলিৰ ভিতৰত সোমাই বন্দী হ'ল। আৰু পৰৱৰ্তী সময়ত মই আৰু মোৰ দাদা জ্যোতিপ্ৰসাদ বৰুৱা আমি দুয়োজনে সেই ঠাইলৈ গৈ সাপটো এই মাছ ধৰা যতন্ত্ৰৰ পৰা উলিয়াই সুকলমে উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত আমি নাফুকৰ বন বিভাগক চমজাই দিওঁ আৰু তেওঁলোকে খুব সুন্দৰভাৱে বনত ইয়াক মুকলি কৰি দিয়ে। সাপটো যথেষ্ট ডাঙৰ আছিল আৰু এনেদৰে কোনো সজাৰ পৰা সাপ এটা উলিয়াবলৈ হ'লে যথেষ্ট কষ্টকৰ হয়, কাৰণ ই বন্দী হৈ থাকিলে বহুত খঙাল হৈ থাকে। মোৰ এইটো তৃতীয়টো এনেদৰে সজাত বন্দী হোৱা সাপ উদ্ধাৰ কৰাৰ এটা নজিৰ। অলপ দিনৰ আগতে মই এটা নিগনি ফাণ্ডত বন্দী হৈ থকা এটা চকৰি ফেটি মই উদ্ধাৰ কৰিছিলোঁ। ঠিক সেইধৰণে এইটো এটা জালত বা মাছ ধৰা সঁজুলিৰ ভিতৰত লাগি থকা এটা চকৰি ফেটি উদ্ধাৰ কৰিছোঁ। মই বৰ সুখী হৈছোঁ যাতে সাপটোৱে কোনো কষ্ট নোপোৱাকৈ আমি সুন্দৰভাৱে পুনৰ বনত মেলি দিব পাৰিছোঁ। আৰু ময়ো আশা কৰিছোঁ যাতে ৰাইজে সাপ এনেদৰে বন্দী হৈ থাকিলে কেতিয়াও মাৰি নেপেলাব, বা যিকোনো কাৰণতে সাপ আপোনালোকে মাৰি নেপেলাব। আৰু সাপে দংশন কৰিলে ততালিকে আপোনালোকে চৰকাৰী হস্পিটেললৈ যাব, আৰু তেতিয়া আপুনি আৰোগ্য হ'ব। আৰু সাপে দংশন কৰা মানে মৃত্যু নহয়, সাপে দংশন কৰা মানে হৈছে আধুনিক চিকিৎসা, আৰু এই আধুনিক চিকিৎসাত আজিকালি সম্পূৰ্ণ আৰোগ্য হয়। ধন্যবাদ।